নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কোচৰ অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা চেপ্টাৰ 12 এলজেব্ৰিক এক্সপ্ৰেছনছ নামৰ চেপ্টাৰটিৰ এক্সাৰসাইজ 12.1ৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা বাকি কেইটা কুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে কৈ থওঁ তোমালোকৰ সুবিধাৰ কাৰণে ইয়াৰ আগৰ ভিডিঅ'টোত মই এইটো চেপ্টাৰৰে এইটো এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা 4লৈকে সমাধান কৰি এটা ভিডিঅ' দি থৈ দিছো। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল, আমি 5 নম্বৰৰ পৰা বাকি কেইটা কুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰোঁ। তো 5 নম্বৰত তোমাৰ তিনিখন ইয়াত আমাক টেবুল দিয়া আছে। তাৰে প্ৰথমখন টেবুল হ'ল এইখন এ নম্বৰ। তো আমাক কি বুলি কৈছে যে ফিল আপ দ্য ফলোইং টেবুল, আৰু এই টেবুলখন আমাক ফিল আপ কৰিব দিছে। অৰ্থাৎ আমাক কি দিয়া আছে, ইয়াত তোমাৰ ফাৰ্ষ্ট কলমটোত এক্সপ্ৰেছন দিয়া আছে, মানে বীজগণিতীয় ৰাশি বা এলজেব্ৰিক এক্সপ্ৰেছনটো দিয়া আছে। তাৰপিছত মাজৰ কলমটোত আমি লিখিব লাগিব টাৰ্ম হুইচ ইজ নট কনষ্টেণ্ট, তাৰমানে আমাৰ টাৰ্মটো লিখিব লাগিব বা টাৰ্মবিলাক লিখিব লাগিব যিটো কনষ্টেণ্ট নহয়, মানে কনষ্টেণ্টটোৰ বাহিৰে বাকী টাৰ্মকেইটা লিখিব লাগিব। এতিয়া বাকী টাৰ্ম মানে কনষ্টেণ্ট মানে যিটো তোমাৰ অনলি তোমাৰ যিটো আমাৰ নাম্বাৰ থাকিব, তাত কোনো তোমাৰ এক্স ৱাই জেড এনেকুৱা ধৰণৰ চলক বা ভেৰিয়েবল নাথাকিব, সেইটোক আমি কনষ্টেণ্ট বুলি কওঁ। আৰু বাকী যি তোমাৰ এক্স ৱাই জেড ভেৰিয়েবল থাকিব সেইকেইটাক আমি তোমাৰ টাৰ্ম উইথ ভেৰিয়েবল বুলি কম। যেনে এইটোত তোমাৰ 2x আৰু 3y দুইটাই তোমাৰ ইয়াতে তোমাৰ টাৰ্ম উইথ ভেৰিয়েবল, মানে ভেৰিয়েবল থকা টাৰ্ম। আৰু বাকী এই 2 নম্বৰটো এই 3টো অনলি 3 আছে নহয়, এইটো কনষ্টেণ্ট হ'ব। ওকে, তাৰপিছত 3 নম্বৰ কলমটোত আছে নিউমাৰিকেল কোএফিচিয়েণ্ট। কোএফিচিয়েণ্ট মানে তোমাৰ যিটো তোমাৰ টাৰ্ম আছে সেই টাৰ্মত তোমাৰ ভেৰিয়েবলৰ বাহিৰে যিটো তোমাৰ এটা ফেক্টৰ থাকিব। ফেক্টৰ মানে তোমাৰ এটা তোমাৰ টাৰ্ম হ'বৰ কাৰণে তাত যি যি মাল্টিপ্লাই হৈ থাকে সেই গোটেইকেইটাক ফেক্টৰ বুলি কোৱা হয়। যেনে এইটোত তোমাৰ 2x আছে, 2x আমি টাৰ্মটো পাবৰ কাৰণে 2 আৰু x ইয়াতে ইনটু হৈ আছে। তো ইয়াৰে তোমাৰ 2 কো এটা ফেক্টৰ বুলি কয়, x কো এটা ফেক্টৰ বুলি কোৱা হয়। ওকে, তাৰমানে 2ৰ ফেক্টৰ x আৰু x ৰ ফেক্টৰ 2 বুলি ক'ম। তাৰে যিটো তোমাৰ নিউমাৰিকেল ফেক্টৰ আছে, অৰ্থাৎ তোমাৰ 2টো আছে, এই 2টো কোৱা হ'ব তোমাৰ নিউমাৰিকেল কোএফিচিয়েণ্ট। অৰ্থাৎ ইয়াত আমি নিউমাৰিকেল কোএফিচিয়েণ্ট অফ x বুলি কৈ পেলাই আমি সেইটো 2 বুলি ক'ব পাৰোঁ, আৰু এইটোৰ ক্ষেত্ৰত নিউমাৰিকেল কোএফিচিয়েণ্ট অফ y সেইটো আমি ক'ব পাৰোঁ 3। ওকে, তো আমি এনেকুৱা বিলাক লিখিম। তো আমি এতিয়া এটা এটাকৈ লিখো। তো মই ইয়াতে 5 নম্বৰৰ এ নম্বৰ যিখন তোমাৰ টেবুল দিয়া আছিলে সেইখনৰ তোমাৰ এইবিলাক মই লিখি লৈছো। ইয়াতে মই টেবুল হিচাপে গোটেইবিলাক তোমাৰ এই তোমাৰ লাইনবিলাক টানা নাই, খালি এনেকৈ লিখি লৈছো, তো তোমালোকে বুজি পাবা। তো এইবিলাক তোমাৰ এক্সপ্ৰেছন, এইটোত আমি টাৰ্মটো লিখিম যিটো কনষ্টেণ্ট নহয়, আৰু এইটোত আমি নিউমাৰিকেল কোএফিচিয়েণ্ট বিলাক লিখিম। 1 নম্বৰটোত আছে তোমাৰ 2x + 3y, ইয়াতে দুটা টাৰ্ম আছে। ওকে, আৰু দুইটা টাৰ্ম তোমাৰ ভেৰিয়েবল থকা টাৰ্ম, ইয়াতে তোমাৰ কনষ্টেণ্ট টাৰ্ম নাই। গতিকে আমাক কি বুলি কৈছে, কনষ্টেণ্ট নোহোৱা টাৰ্ম বিলাক লিখিব দিছে। তো দুইটাই কনষ্টেণ্ট নোহোৱা টাৰ্ম। ওকে, কনষ্টেণ্ট নাই, গতিকে দুইটাই লিখিব লাগিব। তো এটা হ'ব তোমাৰ 2x কমা দি পেলাই লিখিম, আৰু আনটো হ'ব তোমাৰ 3x। ওকে, এতিয়া 3 নম্বৰ কলমটোত আমি কি লিখিব লাগিব, কোএফিচিয়েণ্ট। ইয়াতে x ৰ কোএফিচিয়েণ্ট কি 2, x ৰ কাৰণে 2 লিখিলো, মানে ফাৰ্ষ্ট টাৰ্মটোৰ কাৰণে। এটা ইয়াতে মিষ্টেক হৈছে, 3y হ'ব এইটো। তো ইয়াত তোমাৰ y ৰ কোএফিচিয়েণ্ট বা নিউমাৰিকেল কোএফিচিয়েণ্ট হ'ব 3। আমি এইটো জাষ্ট কমা দি পেলাই লিখিম, তাৰমানে প্ৰথমটোৰ কাৰণে 2 আৰু ছেকেণ্ডটোৰ কাৰণে 3। ওকে, নেক্সট 2 নম্বৰটোৰ কাৰণে mn + 3 আছে, ইয়াতো দুটা টাৰ্ম আছে। এতিয়া দুটা টাৰ্মৰ ভিতৰত 3টো হ'ল তোমাৰ কনষ্টেণ্ট, এইটো আমাক লিখিব নালাগে। তো গতিকে যিটো কনষ্টেণ্ট নোহোৱা টাৰ্ম অৰ্থাৎ mn আছে, আমি সেইটো ইয়াতে লিখিম।
mn লিখিম তাৰ পিছত আমাক যেটো নিউমেৰিকেল কোএফিচিয়েন্ট লিখিব দিছে সেটো ইয়াৰ ক্ষেত্ৰত কি হ'ব তো mn দুইটাই তোমাৰ ভেৰিয়েবল তো ভেৰিয়েবলৰ বাহিৰে কি সংখ্যা কি নাম্বাৰ ইয়াতে ইনটু হৈ আছে তো যদিও ইয়াত একো নাই দেখা 1 আছে তো গতিকে 1 2 ইয়াতে তোমাৰ নিউমেৰিকেল কোএফিচিয়েন্ট হ'ব গল নেক্সট 3 নাম্বাৰটোৰ ক্ষেত্ৰত তোমাৰ 2ab minus a plus b আছে ইয়াতে তোমাৰ তিনিটা টাৰ্ম আছে আৰু ইয়াতে কনস্ট্যান্ট নাই গতিকে আমি তিনিওটা টাৰ্মকে লিখিব লাগিব এটা হ'ব তোমাৰ 2ab কমা আৰু এটা মাইনাস a মাইনাস থাকিলে মাইনাস চিনটোক লিখিব লাগিব আৰু এটা b কমা ডিপ্লাই b তো তিনিটা টাৰ্ম আছে তিনিটা টাৰ্মকে আমি লিখিলো এটা তিনিওটাৰে তোমাৰ কোএফিচিয়েন্ট বিলাক কি কি তো এইটোৰ ক্ষেত্ৰত কোএফিচিয়েন্ট তোমাৰ 2 ফার্স্ট টুৰ কাৰণে 2 সেকেন্ড টুৰ কাৰণে কি হ'ব কোএফিচিয়েন্ট ইয়াত কোনো তোমাৰ 1 2 3 4 5 এনেকুৱা ধৰণৰ 1 আছে কিন্তু 2 3 4 5 এনেকুৱা ইয়াতে তোমাৰ ইনটু হৈ থকা নাই কিন্তু 1 আছে ইয়াত ওকে তাৰ মানে আমি a পাবৰ কাৰণে আমি 1 ইনটু কৰিব পাৰো কিন্তু মাইনাস থকা কাৰণে -2 লব লাগিব অৰ্থাৎ -1 তাৰ মানে 1 -1 এৰে ইনটু কৰিলে -a পাম গতিকে সেকেন্ড টুৰ কাৰণে কোএফিচিয়েন্ট হ'ব -1 আৰু থাৰ্ড টুৰ কাৰণে b আছে b টুৰ ক্ষেত্ৰত তোমাৰ 1 হ'ব ইয়াতো 1 এটা ইনটু হৈ আছে নেক্সট 4 নাম্বাৰটো তোমাৰ কি আছে 2x square y minus 4xy square plus 7 তো ইয়াতো তোমাৰ তিনিটা টাৰ্ম আছে কিন্তু ইয়াতে 7 যেটো আছে সেইটো তোমাৰ কনস্ট্যান্ট গতিকে আমি এটো লিখিব নালাগে বাকি দুটা লিখিলেই হ'ব এই দুটা আমি লিখিলো কনস্ট্যান্ট নোহোৱা টাৰ্ম এতিয়া ফার্স্ট টার্মটোৰ ক্ষেত্ৰত তোমাৰ নিউমেৰিকেল কোএফিচিয়েন্ট হ'ব 2 নেক্সট সেকেন্ড টুৰ ক্ষেত্ৰত হ'ব -4 তাৰ পিছত 5 নাম্বাৰটো তোমাৰ এইটো ইয়াতেও তোমাৰ তিনিটা টাৰ্ম আছে আৰু তিনিওটা টাৰ্মে লিখিব লাগিব যেহেতু ইয়াতে কনস্ট্যান্ট নাই 3x কিউব তাৰ পিছত -7x স্কয়াৰ তাৰ পিছত y এটা ফার্স্ট টার্ম 3x কিউবৰ তোমাৰ নিউমেৰিকেল কোএফিচিয়েন্ট হ'ব 3 এইটোৰ ক্ষেত্ৰত হ'ব -7 আৰু এইটোৰ ক্ষেত্ৰত হ'ব 1 বাস এইখিনিয়ে এই ফার্স্ট টেবুলখন আমি কমপ্লিট কৰিলো ইয়াৰ পিছত আমি নেক্সট টেবুলখনলৈ যাম বি নাম্বাৰ টেবুলখন আমাক কেনেকৈ দিয়া আছে ফার্স্ট কলমটো দিয়াটো এক্সপ্ৰেশন দিয়া আছে তাৰ পিছত মাজৰ কলমটোত নিজে টাৰ্ম উইথ ফেক্টৰ x তাৰ মানে যত তোমাৰ x ফেক্টৰটো আছে সেই টাৰ্ম বিলাক লিখিব লাগিব অৰ্থাৎ সিম্পলি যত x বিলাক আছে সেই বিলাক লিখিলেই হ'ব তাৰ পিছত ইয়াতে খুদিছে কোএফিচিয়েন্ট অফ x তো x ৰ কোএফিচিয়েন্ট বিলাক লিখিব লাগিব তো বি নাম্বাৰ টেবুলখনৰ যি আমাক দিয়া আছে সেইবিলাক মই ইয়াতে লিখি লৈছো তো ফার্স্ট তো তোমাৰ এক্সপ্ৰেশন আছিলে নেক্সট তো তোমাৰ x ফেক্টৰ থকা টাৰ্মটো লিখিব লাগিব আৰু 3 নম্বৰ কলমটোত লিখিব লাগিব x ৰ কোএফিচিয়েন্ট বিলাক এটা 1 নাম্বাৰটোত আছে xy³ + 1 এটা ফেক্টৰ মানে ছাত্ৰসকল যিবিলাক পূৰণ হৈ থাকে কোনো এটা টাৰ্মত সেইবিলাককে ফেক্টৰ বুলি কোৱা হয় যেনে xy³ টো তোমাৰ কি পূৰণ হৈ আছে x এটা আৰু y³ মানে y তিনিটা পূৰণ হৈছে y তিনিবাৰ ওকে ইয়াৰ ভিতৰত প্ৰতিটোকে তোমাৰ বাকি কেইটা ফেক্টৰ বুলি কোৱা হয় তো x টো এটা ফেক্টৰ হ'ব সেই হিচাপে এটা সেই x ফেক্টৰ থকা টাৰ্ম হ'ব তোমাৰ এই xy³ তো xy³ টোকে আমি লিখিব লাগিব xy³ টো হৈ যাব তোমাৰ x ফেক্টৰ থকা টাৰ্ম এতিয়া ইয়াত x ৰ কোএফিচিয়েন্ট কি x ৰ কোএফিচিয়েন্ট মানে x ৰ বাদে বাকি কি আছে x ৰ বাদে y³ টো থাকিব গতিকে কোএফিচিয়েন্ট অফ x হ'ব y³ তাৰ পিছত 2 নম্বৰটোত x থকা টাৰ্ম কি আছে 2xy বাকি কেইটা 2x নাই গতিকে আমি ইয়াতে অকল 2xy টো লিখিম ওকে তাৰ পিছত কোএফিচিয়েন্ট অফ x মানে x ৰ বাদে কি থাকি যাব 2 আৰু y থাকি যাব অৰ্থাৎ 2y থাকি যাব এইটোৱে হ'ল তোমাৰ x ৰ কোএফিচিয়েন্ট নেক্সট 3 নাম্বাৰটোত
আছে 3xy² - xy + x তিনিওটাতে x আছে গতিকে তিনিওটাই লিখিব লাগিব 3xy² xy আৰু এটা x এতিয়া প্ৰথম টাৰ্মটোত তোমাৰ x ৰ কোএফিচিয়েন্ট x ৰ বাদে কি থাকিব 3y² তো তোমাৰ 3y² হ'ব প্ৰথমটোৰ কাৰণে নেক্সট সেকেন্ডটোৰ কাৰণে x ৰ বাদে -y থাকিব ওকে x টোক আমি ললে -y থাকি যাব নেক্সট 3 নাম্বাৰটোৰ ক্ষেত্ৰত x ৰ কোএফিচিয়েন্ট x ক বাদ দিলে কিমান আছে 1 আছে তো আমি ইয়াতে 1 টোকে লিখিব লাগিব তাৰ পিছত 4 নাম্বাৰটোৰ ক্ষেত্ৰত 7xz - z তো ইয়াতে x থকা টাৰ্ম হল 7xz ইয়াত x ৰ কোএফিচিয়েন্ট কি হ'ব x ৰ বাদে 7z থাকি যাব গতিকে 7z টোৱে হ'ব x ৰ কোএফিচিয়েন্ট তাৰপিছত 5 নাম্বাৰটোৰ ক্ষেত্ৰত আছে y - x + 2 ইয়াতে x লগা মানে x লগা টাৰ্ম আছে -x তো ইয়াতে x ৰ কোএফিচিয়েন্ট কি -1 বাস তো b নাম্বাৰটোৰ ক্ষেত্ৰত এইখিনিয়ে এইখনো কমপ্লিট হৈ গল এতিয়া c নাম্বাৰ টেবুলখনলৈ যাম c নাম্বাৰ টেবুলখন দিয়া আছে এনেকৈ তো ফাৰ্স্ট কলমটো তোমাৰ এক্সপ্ৰেশন আছে সেকেন্ডটো তোমাৰ টাৰ্ম উইথ ফেক্টৰ b² তাৰ মানে b² ফেক্টৰ থকা টাৰ্ম বিলাক লিখিব লাগিব তাৰ পিছত 3 নম্বৰ কলমটোত লিখিব লাগিব কোএফিচিয়েন্ট অফ b² মানে b² ৰ কোএফিচিয়েন্টটো লিখিব লাগিব তো c নাম্বাৰটো আমি এনেকৈ লিখি লৈছো তো 1 নাম্বাৰটো তোমাৰ আছে ab² + 9 তো ইয়াত তোমাৰ টাৰ্ম উইথ ফেক্টৰ b² মানে b² লগা টাৰ্মটো হৈছে এইটো ইয়াতে b² আছে গতিকে তোমাৰ টাৰ্মটো হ'ব ab² এতিয়া আমাক 3 নম্বৰ কলমটোত কৈছিলে কোএফিচিয়েন্ট অফ b² মানে b² ৰ কোএফিচিয়েন্ট তো b² বাদে যেটো থাকি যাব সেইটো হ'ব b² ৰ কোএফিচিয়েন্ট তো ইয়াত তোমাৰ b² ৰ বাদে a থাকি যাব গতিকে ইয়াতে b² ৰ কোএফিচিয়েন্ট হ'ব a তাৰ পিছত 2 নম্বৰটো b² থকা টাৰ্ম কি আছে এইটো ab² আৰু এটোটো a²b এটো নালাগে আৰু এটো 3a গতিকে আমাৰ ab² লগা টাৰ্ম এইটো ab² তো ইয়াতে তোমাৰ b² ৰ কোএফিচিয়েন্ট কি ইয়াতো তোমাৰ a হ'ব নেক্সট 3 নম্বৰটোৰ ক্ষেত্ৰত b² লগা টাৰ্ম এইটো মানে -5b² তো ইয়াত b² ৰ কোএফিচিয়েন্ট হ'ব -5 বাস তো এইকেইটাই তো c নম্বৰ টেবুলখন তোমাৰ কমপ্লিট হৈ গল ইয়াৰ পিছত 6 নম্বৰটো চাম দিয়া আছে classify the following expressions as monomials binomials and trinomials তাৰ মানে আমাক যিবিলাক বীজগণিতীয় ৰাশি বা algebraic expressions দিয়া আছে তো এইবোৰক আমি কি কৰিব লাগিব monomials binomials আৰু trinomials হিচাপে তোমাৰ ভাগ কৰিব লাগিব monomials মানে এক পদ ৰাশি এটা মাত্ৰ যত তোমাৰ পদ বা টাৰ্ম থাকিব সেইটোক monomial বুলি ক'ব monomials বুলি ক'ব তাৰ পিছত binomials মানে হল যত তোমাৰ দুটা টাৰ্ম থাকিব তাৰ পিছত trinomials মানে হল তাত তিনিটা টাৰ্ম থাকিব তো monomials মানে হল এক পদ ৰাশি যত এটাই মাত্ৰ টাৰ্ম থাকিব তো আমি চাই যাম কোনটো তো এইটো তোমাৰ দুটা আছে মাজত প্লাস চিন আছে কাৰণে তোমাৰ দুটা থাকিব ইয়াতে তোমাৰ y³ আছে গতিকে ইয়াতে এটাই আছে y³ এটা তোমাৰ টাৰ্ম তো গতিকে এইটো কিমান নম্বৰ 2 নম্বৰ আৰু লগতে y³ এইটো হল তোমাৰ monomial মানে এক পদ ৰাশি আৰু আছে নেকি এইটো এটা তো ইয়াতে কোনো মাজত প্লাস বা মাইনাস চিন নাই গতিকে তোমাৰ এটাই টাৰ্ম হ'ব গতিকে এইটো তোমাৰ 3 নম্বৰটো তোমাৰ কি আছে 3a²b তাৰ পিছত আৰু monomial আছে নেকি
এইটো x নাম্বাৰটো অকল 34 আছে 34 টো এটা মনোমিয়েল তাৰ পিছত আমি লিখিম বাইনোমিয়েল বাইনোমিয়েলস মানে দ্বিপদ ৰাখি অৰ্থাৎ তাত দুটা পদ বা দুটা টাৰ্ম থাকিব যেনে ইয়াতে 1 নাম্বাৰটো তোমাৰ দুটা টাৰ্ম আছে তো মাজত প্লাস চিন আছে কাৰণে 2x2 আৰু 3 টো ইয়াতে দুটা টাৰ্ম হ'ব গতিকে 1 নাম্বাৰ 2x plus 3 এটা ইয়াত বাইনোমিয়েল হ'ব তাৰ পিছত গৈ তোমাৰ 4 নাম্বাৰটো তোমাৰ তিনিটা টাৰ্ম আছে ইয়াতে মাজত তোমাৰ দুটা প্লাস চিন আছে কাৰণে তিনিটা টাৰ্ম আছে এটো নহব 5 নাম্বাৰটো হ'ব 5 নাম্বাৰটো তোমাৰ দুটা টাৰ্ম আছে 2m এটা আৰু 3n 2m plus 3n তাৰ পিছত 6 নাম্বাৰটো হ'ব 6 নাম্বাৰটো কি আছে x square plus x তাৰ পিছত 7 নাম্বাৰটো হ'ব ইয়াতো দুটা টাৰ্ম আছে m square plus n square 8 নাম্বাৰটো নহয় তাৰ পিছত 9 নাম্বাৰটো হ'ব xy plus y ইয়াতো দুটা টাৰ্ম আছে আৰু বাকি কেইটা তোমাৰ ট্ৰাইনোমিয়েল হ'ব ট্ৰাইনোমিয়েলস মানে হল ত্ৰিপদ তাত তিনিটা পদ থকা ৰাশি তিনিটা পদ ইয়াত কোনটোত আছে তোমাৰ 4 নাম্বাৰটোত আছে আৰু তোমাৰ 8 নাম্বাৰটোত আছে তো 4 নাম্বাৰটো কি আছে 4 নাম্বাৰটো আছে তোমাৰ 3a square b plus 5ab square plus 3a আৰু তোমাৰ next 8 নাম্বাৰটোত কি আছিল 2x square plus 3x plus 1 8 নাম্বাৰটো 2x square plus 3x plus 1 তো এইকেইটাই মানে এক পদ মানে মনোমিয়েল তাৰপিছত বাইনোমিয়েল আৰু ট্ৰাইনোমিয়েল নেক্সট 7 নাম্বাৰটো চাম 7 or a নাম্বাৰটো দিয়া আছে write whether the following pairs of term is like or unlike terms তাৰ মানে আমাক ইয়াতে প্ৰতিটোতে দুটা কৈ আমাক টাৰ্ম দিয়া আছে আৰু এই টাৰ্ম বিলাক লাইক টাৰ্ম নে আনলাইক টাৰ্ম সেইবিলাক আমাক লিখিব দিছে লাইক টাৰ্ম মানে হল সদৃশ পদ সদৃশ মানে হল তাত তোমাৰ ভেৰিয়েবল খিনি তোমাৰ মানে ভেৰিয়েবল যুক্ত তোমাৰ যিখিনি তোমাৰ ফেক্টৰস থাকিব সেইখিনি একে হ'ব লাগিব আৰু যদি তোমাৰ বেলেগ যদি তোমাৰ ভেৰিয়েবল যুক্ত যদি তোমাৰ টাৰ্ম থাকে সেইবোৰক কোৱা হ'ব আনলাইক টাৰ্মস তো আমাৰ ইয়াতে লাইক টাৰ্মস বা সদৃশ পদ কোনবিলাক হ'ব এইবিলাকত তোমাৰ ভেৰিয়েবল থকা তোমাৰ টাৰ্ম ভেৰিয়েবল বিলাক মানে ভেৰিয়েবল যুক্ত ফেক্টৰস বিলাক একে থাকিব যেনে তোমাৰ এক নাম্বাৰটোত তোমাৰ 4x আছে -4x আৰু 1/2x আছে তো যেটো তোমাৰ x ৰ বাদে যিখিনি আছে সেইখিনিক আমি নাচাম খালি আমাৰ x আছে দুইটাতে x আমাৰ সেম আছে গতিকে 1 নাম্বাৰটো তোমাৰ কি হ'ব লাইক টাৰ্ম হ'ব তো 1 নাম্বাৰটো তোমাৰ কি আছে -4x আৰু হাফ x এই দুটা তোমাৰ লাইক টাৰ্মস তাৰ পিছত 2 নাম্বাৰটো -5x আৰু 7y ইয়াতে তোমাৰ ভেৰিয়েবল কি আছে x আৰু y আছে তো বেলেগ আছে গতিকে এই দুটা লাইক টাৰ্ম নহব তাৰ পিছত 3 নাম্বাৰটো লাইক টাৰ্ম হ'ব কাৰণ 3 নাম্বাৰটো তোমাৰ কনস্ট্যান্ট আছে ওকে তো কনস্ট্যান্ট বিলাকো তোমাৰ লাইক টাৰ্মতে পৰে তো 3 নাম্বাৰ
9 আৰু 20 আছে তো এই দুটাও লাইক টার্ম হ'ব তাৰপিছত 4 নাম্বাৰটো 2x স্কয়াৰ y 3xy স্কয়াৰ এটো মাইন্ড কৰিবা x ত স্কয়াৰ আছে তাৰ পিছত y ইয়াতে x ত স্কয়াৰ নহয় y তে স্কয়াৰ আছে গতিকে এই দুটা বেলেগ বেলেগ সেয়ে এই দুটা লাইক টার্ম নহব তাৰপিছত 5 নাম্বাৰটো 2xy 3xz ইয়াতে x যদিও আছে কিন্তু y আৰু z টো বেলেগ বেলেগ আছে সেই কাৰণে লাইক টার্ম নহব 6 নাম্বাৰটো আকৌ -7xz 2xz ইয়াতে দুইটাতে xz xz আছে এইখিনিয়ে তোমাৰ ভেৰিয়েবল যুক্ত ফ্যাক্টৰস ওকে তো গতিকে এই দুটা লাইক টার্ম হ'ব অৰ্থাৎ 6 নাম্বাৰটো তোমাৰ লাইক টার্মস হ'ব কি আছে 6 নাম্বাৰটো -7xz আৰু এটা 2xz তাৰ পিছত এইটো নহয় x স্কয়ার মানে x দুইবাৰ পূৰণ হৈ আছে x কিউব মানে x তিনিবাৰ পূৰণ হৈ আছে গতিকে বেলেগ বেলেগ সেই কাৰণে লাইক টার্ম নহয় 8 নাম্বাৰটো x স্কয়ার x দুইবাৰ পূৰণ হৈ আছে এইটোতো x স্কয়ার আছে গতিকে এই দুটা লাইক টার্মস হ'ব অৰ্থাৎ 8 নাম্বাৰটো লাইক টার্মস তাৰ পিছত 10 নাম্বাৰটো mn আছে আৰু 3nm আছে ইয়াতে যেহেতু mn বা nm টো পূৰণ হৈ আছে তো পূৰণ হৈ থাকিলে তোমাৰ অগা পিছাকে থাকিলেও তোমাৰ ৰিজাল্টটো একেই হ'ব অৰ্থাৎ পূৰণ কৰিলে আমি একেই পাম সেই কাৰণে mn আৰু nm বস্তু দুটা একেই ওকে তো গতিকে এই দুটা লাইক টার্ম হ'ব 10 নাম্বাৰটো তোমাৰ mn 3nm এই দুটা লাইক টার্ম হ'ব তাৰপিছত নেক্সট ইয়াতে মিস্টেক হৈছে যদিও এইটো আমি মানে প্ৰশ্নত তোমাৰ 10 নাম্বাৰ আছে এইটো তোমাৰ আসলতে 9 নাম্বাৰ হ'ব এটো তোমাৰ i আহি যাব আগত ix হ'ব অৰ্থাৎ 9 নাম্বাৰ এটো 9 নাম্বাৰ আৰু এইটোহে তোমাৰ 10 নাম্বাৰ হ'ব তো এইটো তোমাৰ কি আছে হাফ z আৰু 3/4 z দুইটাতে z z আছে গতিকে এইটোও লাইক টার্ম হ'ব অৰ্থাৎ 10 নাম্বাৰ আছে হাফ z আৰু 3/4 z এই দুটাও লাইক টার্মস হ'ব আৰু বাকি বিলাক হ'ব আনলাইক টার্মস তো আমাৰ বাকি কিটা আনলাইক টার্মস বা অসদৃশ পদ হ'ব কি হ'ব আমি এটা 1 নাম্বাৰটো লিখিছো তো 2 নাম্বাৰটো লেখা নাই গতিকে 2 নাম্বাৰটো তোমাৰ অসদৃশ বা আনলাইক টার্মস হ'ব ইয়াত তোমাৰ -5x আৰু 7y আছে x আৰু y বেলেগ বেলেগ আছে তাৰ পিছত তোমাৰ 4 নাম্বাৰটো হ'ব 4 নাম্বাৰটো কি আছে 2x স্কয়ার y আৰু 3xy স্কয়ার তাৰপিছত 5 নাম্বাৰটো xz xy আৰু xz বেলেগ বেলেগ আছে এইটো হ'ব তাৰপিছত 6 নাম্বাৰটো তোমাৰ লাইক টার্মত গৈছে 7 নাম্বাৰটো তোমাৰ আনলাইক হ'ব x স্কয়ার আৰু x কিউব আছে 8 নাম্বাৰটো লাইক টার্মস হৈ গৈছে 9 নাম্বাৰৰ লাইক টার্মস 10 নাম্বাৰৰ লাইক টার্মস হৈ গৈছে তে বাকি এইকেইটা হল আনলাইক টার্মস ওকে এতিয়া 7 or b নম্বৰটো দিয়া আছে আইডেন্টিফাই the like terms in the following এই তলত আমাক বহুত বিলাক algebraic expressions দিয়া আছে ইয়াৰ পৰা like terms বিলাক বাছি উলিয়াব দিছে তো ইয়াত like terms আমি বহুত কেইটা পাম মানে এক ধৰণৰ like terms নাপাম আমি বেলেগ বেলেগ ধৰণৰ like terms পাম তো গতিকে তো আমাৰ প্ৰথমটো টার্ম আছে ab স্কয়ার গতিকে ab স্কয়ার লগা টার্ম বিলাক হ'ব এক ধৰণৰ লাইক টার্মস তো আমাৰ ab স্কয়ার মানে কেইটা আছে ab স্কয়ার লগা তো আমি ইয়াক এক নম্বৰ বুলি দিম তো ab স্কয়ার লগা ফার্স্ট টার্মটো হ'ব তোমাৰ ab স্কয়ার আৰু ab স্কয়ার লগা আছে তোমাৰ এইটো 7ab স্কয়ার তাৰ পিছত আকৌ ab স্কয়ার লগা আছে নেকি আছে এইটো -ab স্কয়ার
তাৰপিছত এইটো তোমাৰ a আছে b স্কয়ার আছে কিন্তু এইটো তোমাৰ a স্কয়ার হিচাপত আছে সেই কাৰণে এইটো নহব কিন্তু এইটো হ'ব 3ab স্কয়ার আৰু ab স্কয়ার লগা আছে নেকি আৰু নাই তো এইটো এক ধৰণৰ লাইক টার্মস হৈ গল এতিয়া আকৌ 2 নম্বৰ বুলি লওঁ আমি বেলেগ ধৰণৰ লাইক টার্মস আছে নে নাই অৰ্থাৎ a স্কয়ার লগা বিলাক আছে নে নাই অকল a স্কয়ার লগা তাৰ মানে অকল a স্কয়ার লগা নাই তাৰপিছত xy স্কয়ার লগা আছে নেকি চাম আমি মানে a স্কয়ার লগা আমি এটাই মাত্ৰ পাইছো অকল a স্কয়ার লগা যেহেতু নাই আমি ইবিলাক নিলিখিলেও হ'ব তো x y স্কয়ার লগা আছে নেকি xy স্কয়ার এইটো আছে মানে আমি লিখিব লাগিব xy স্কয়ার আৰু তোমাৰ এইটো এটা আছে 4xy স্কয়ার আৰু আছে নেকি xy স্কয়ার লগা আৰু নাই এটো গল নেক্সট আমাৰ 3 নম্বৰটো y কিউব লগা আৰু তোমাৰ টার্ম আছে নেকি অকল y কিউব লগা কিন্তু ইয়াতে y কিউব আছে কিন্তু ইয়াতে x কিউব আছে গতিকে এইটো নহব অকল y কিউব লগা নাই গতিকে আমি নিলিখিলেও হ'ব 4x y স্কয়ার তো লিখা হৈছে 7ab স্কয়ার তো লিখা হৈছে তাৰ পিছত 2x minus 2x আছে অকল x লগা আছে নেকি আছে গতিকে আমি লিখিব পাৰিম minus 2x তাৰ পিছত এইটো 3x আৰু অকল x লগা কি আছে 40x আছে আৰু আছে নেকি আৰু নাই গল x লগা হৈ গল এটা অকল y লগা এইটো এটা আছে এইটো এটা আছে গতিকে আমি এটো লিখিব পাৰিম 4 নম্বৰত লিখিব পাৰিম আমি অকল y লগা 5y আৰু এটা 3y তাৰপিছত আমি অকল y লগা বিলাক লিখিলো তাৰপিছত xy লগা আছে নেকি আৰু অকল xy লগা এইটো নহয় কিন্তু x কিউব y কিউব হে কেৱল xy থাকিব লাগিব xy লগা আৰু নাই নালাগে লিখিব অকল x লগা 3x তো আমি লিখিছো ab স্কয়ার লিখিছো a স্কয়ার b স্কয়ার লগা আছে নেকি আছে গতিকে আমি লিখিব পাৰিম 5 নম্বৰটো তোমাৰ a স্কয়ার b স্কয়ার আৰু এটা আছে a2 2a স্কয়ার b স্কয়ার তাৰপিছত ab স্কয়ার লিখিছো x কিউব y কিউব লগা আৰু আছে নেকি আৰু নাই তাৰপিছত অকল x লগা লিখিছো তাৰপিছত m স্কয়ার n লগা আছে নেকি আছে তো আমি এটো লিখিব পাৰিম 6 নম্বৰত তোমাৰ minus m স্কয়ার n তাৰপিছত আৰু এটা আছে minus m স্কয়ার n গল তাৰপিছত m n স্কয়ার লগা আছে নেকি m n স্কয়ার লগা নাই তাৰপিছত এটো তো লেখাই হৈছে a স্কয়ার b স্কয়ার লেখা হৈছে 3y লগাও লেখা হৈছে গতিকে এই 6 ধৰণৰ ইয়াতে লাইক টার্মস আছে তো ছাত্ৰছাত্ৰীসকল ভিডিওটো ইমানতে সামৰিম ভিডিওটো ভাল পালে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা ফ্ৰেন্ড সাৰ্কলৰ মাজত ভিডিওটো শেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ